কচুতলীলৈ স্থানান্তৰ হ'ব 10ম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়। ৰাজ্য চৰকাৰৰ সিদ্ধান্তক খিলঞ্জীয়াৰ উষ্ম আদৰণি। বোমানিত সমদল কৰি ফটকা ফুটাই অঞ্চলবাসীৰ আনন্দ উল্লাস। কিন্তু 10ম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ৰ স্থানত হ'ব কি, তাকে লৈ উৎকণ্ঠা অব্যাহত। সিদিনালৈকে সংবাদ শীৰ্ষত আছিল কচুতলী। অঞ্চলটোৰ চুকুৰিপাৰা, গুমৰীয়া, বেজেনী, চামতা, মালিবাগান, কলংপাৰ আদি স্থানৰ খিলঞ্জীয়াৰ সৈতে এসময়ত সন্দেহজনক লোকৰ সংঘাতে প্ৰায়েই লাভ কৰিছিল ব্যাপক চৰ্চা। কিন্তু কচুতলীত প্ৰশাসনৰ ব্যাপক অভিযানৰ পাছতে অঞ্চলটোলৈ ঘূৰি আহিছিল স্বাভাৱিক অৱস্থা। সম্প্ৰতি স্বস্তিৰ নিশ্বাস লোৱা কচুতলীবাসীৰ বাবে আহিছে আনন্দৰ আন এক বতৰা। উচ্ছেদিত ভূখণ্ডলৈ স্থানান্তৰিত হ'ব সম্প্ৰতি কাহিলীপাৰাত থকা 10ম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়। ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তৰ পাছতে গুমৰীয়া পথাৰত দেখা গ'ল এই দৃশ্য। মুখ্যমন্ত্ৰীৰ শেহতীয়া সিদ্ধান্তক আদৰণি অঞ্চলটোৰ একাংশ ৰাইজৰ। বোমা ফটকা ফুটাই আনন্দ স্ফূৰ্তি কৰা দেখা গ'ল অঞ্চলবাসীক। কচুতলীৰ উচ্চাৰিত স্থানত নতুনকৈ অসম আৰক্ষীৰ সেনা ছাউনি স্থাপন কৰিবলৈ ওলোৱা ঘটনাটোক সমগ্ৰ ডিমৰীয়াবাসীয়ে আদৰণি জনাইছে। সকলো দল সংগঠনে আমি আদৰণি জনাইছোঁ, ডিমৰীয়া স্থানীয় ৰাইজে আদৰণি জনাইছোঁ। এই অঞ্চলত দীৰ্ঘদিন ধৰি একাংশ সন্দেহজনক লোকে ইয়াত বসতি স্থাপন কৰি খিলঞ্জীয়া লোকৰ প্ৰতি ভাবুকি সৃষ্টি কৰিছিলে। বিভিন্ন সময়ত এই সন্দেহজনক লোকসকলে স্থানীয় লোকক আক্ৰমণ কৰাৰ যথেষ্ট উদাহৰণ আছে। এতিয়া 10ম আৰক্ষী বাহিনীৰ সেনা ছাউনি স্থাপন হোৱাৰ লগে লগে ইয়াৰ খিলঞ্জীয়া লোকসকল সুৰক্ষিত হ'ব। মুখ্যমন্ত্ৰী মহোদয়ৰ বলিষ্ঠ পদক্ষেপৰ বাবে এই অঞ্চলৰ খিলঞ্জীয়া লোকসকল সুৰক্ষিত হোৱাৰ দিশত এখোজ আগবাঢ়িছে। মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ। পাছে সমান্তৰালকৈ উত্থাপন হৈছে আন এক প্ৰসংগ। স্থানান্তৰকৰণৰ পাছত কাহিলীপাৰাৰ 10ম আৰক্ষী বাহিনীৰ বৃহৎ ভূখণ্ডত হ'ব কি? বছৰ দিয়েক পূৰ্বে এই স্থানৰ একাংশ গুৱাহাটী পৌৰ নিগমলৈ হস্তান্তৰ কৰাৰো চিন্তা চৰ্চা চলিছিল। কিন্তু পাছৰ পৰ্যায়ত স্থবিৰ হৈ পৰিছিল এই প্ৰক্ৰিয়া। প্ৰাপ্ত তথ্য অনুসৰি 10ম আৰক্ষী বাহিনীৰ অধীনত থকা অঞ্চলটোৰ প্ৰকৃত ভূখণ্ডৰ পৰিমাণ কিমান সেয়াও এই পৰ্যন্ত নিশ্চিত নহয়। শেহতীয়াকৈ এই স্থানত আৰম্ভ হৈছে ভূমি জৰীপ প্ৰক্ৰিয়া। জিলা আয়ুক্তই জৰীপৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰাৰ বাবে সংশ্লিষ্ট ৰাজচক্ৰ বিষয়াক দিছে নিৰ্দেশ। বাহিনীৰ চৌহদত থকা বিষয়া জোৱান সকলোকে কোৱাৰ্টাৰ খালী কৰাৰো নিৰ্দেশ জাৰি কৰা হৈছে। এই ভূখণ্ডক বাণিজ্যিক ভূখণ্ডলৈ পৰিৱৰ্তন কৰিবলৈ হ'লে ভূমিৰ শ্ৰেণী পৰিৱৰ্তন হ'ব অপৰিহাৰ্য। তদুপৰি আৰক্ষী বাহিনীৰ চৌহদৰ দাঁতিকাষৰীয়া পাহাৰ অঞ্চলত নাহৰ ফুটুকিকে ধৰি একাংশ বন্যপ্ৰাণীৰ বিচৰণো দেখা যায়। এনে ক্ষেত্ৰত বন বিভাগৰ স্থিতিও হ'ব গুৰুত্বপূৰ্ণ। অৱশ্যে খালী হোৱা ভূখণ্ডত কি স্থাপন কৰা হ'ব তাৰ আনুষ্ঠানিক ঘোষণা কৰা নাই ৰাজ্য চৰকাৰে। ব্যুৰো ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।